ৰাকেশ চক্ৰৱৰ্তীক ক'ব লাগিব চাওক অসম আন্দোলন হৈছিলে অসম আন্দোলনৰ পিছত সকলোৱে একেমুখে 1971 চনৰ 25 মাৰ্চটো ভিত্তিবৰ্ষ হিচাপে সকলোৱে মানি লৈছিলে আৰু এই কথাটো বিজেপি চৰকাৰ বা বিজেপি দলেও এই কথাটো উচ্চতম ন্যায়ালয়ত শপতনামাত উল্লেখ কৰিছে এই কথাটো একেবাৰে তথ্যভুক্ত কথা এতিয়া কথাটো হ'ল বিদেশী বা সন্দেহযুক্ত নাগৰিক বুলি যে বাৰে বাৰে কৈ থকা হয় আমিও বিচাৰো ভাৰতবৰ্ষত বা অসমত এজনো বিদেশী বা বাংলাদেশী বা যিকোনো দেশৰে অবৈধ নাগৰিক থাকিব নালাগে এতিয়া শেহতীয়াকৈ শিৱসাগৰ বা উজনি অসমত যি ধৰণৰ এটা ধাৰা আৰম্ভ হৈছে এইটো কিছুদিন আগতেও হৈছিল কিছুদিনৰ কাৰণে মানে এই বস্তুটো জ্বলি উঠে আকৌ নুমাই যায় আকৌ নতুনকৈ জ্বলি উঠিছে যে তেওঁলোকে এই দল সংগঠনখিনিয়ে যিটো কৈ আছে যে সন্দেহযুক্ত নাগৰিক আছে সন্দেহযুক্ত নাগৰিকক আমি থাকিবলৈ নিদিওঁ বা এনেকুৱা যে সন্দেহযুক্ত নাগৰিক থাকিবলৈ নিদিওঁ বা সন্দেহযুক্ত নাগৰিকক চিনাক্ত কৰাৰ এই অথৰিটিটো কাৰ হাতত আছে এই অথৰিটিটো অসম চৰকাৰ আছে চৰকাৰ প্ৰশাসন আছে বা আইন আদালত আছে দেশত এখন সংবিধান আছে যিখন সংবিধানৰ নামত শপত খাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈছে গতিকে আমিও বিচাৰো যে প্ৰত্যেকজন সন্দেহযুক্ত নাগৰিক যদি সঁচাকৈ অবৈধ বিদেশী হয় চিনাক্ত কৰি অসমৰ পৰা বাহিৰ কৰি দিয়ক ভাৰতৰ পৰা বাহিৰ কৰি দিয়ক সেই বাহিৰ কৰি দিয়া গাড়ীখনত আমি নিজে উঠি যাম আমাৰ কংগ্ৰেছ দলৰ বক্তব্য বা মোৰ ব্যক্তিগত বক্তব্য সেইটো কথা কিন্তু যিখন দেশত আমি এখন সংবিধানৰ মতে চলো এখন এটা নিয়ম নীতিত এখন দেশ চলি আছে যিখন নিৰ্বাচিত এখন চৰকাৰ আছে সেই সংবিধানৰ নামত শপত খোৱা সেই সময়ত কোনোবা দল সংগঠনে যদি নিজে আৰক্ষী প্ৰশাসনৰ ভূমিকা লয় নিজে আদালতৰ ভূমিকা লয় যদি কোনোবা ব্যক্তিক এনেধৰণে ৰাজহুৱাভাৱে আক্ৰমণ কৰে বা বিভিন্ন উত্তেজনাপূৰ্ণ কথা ক'বলৈ আৰম্ভ কৰে বা বিভিন্ন ধৰণে ভাবুকি দিয়া আৰম্ভ কৰে এই কথাটোত যেতিয়া চৰকাৰখন মনে মনে থাকিব আমি কি বুজিম আমি এইটো কথাই বুজিম যে চৰকাৰখনে এইসকলক গোটেই কামটো কৰাত হাত উজান দিছে এই নেৰেটিভটো ক্ৰিয়েট কৰাত হাত উজান দিছে কি নেৰেটিভ তেওঁলোকে ক্ৰিয়েট কৰিব বিচাৰিছে আজি বিজেপি চৰকাৰখনৰ সদনত দিয়া তথ্য আমিও বিচাৰো বাংলাদেশী বিতৰণ হওক কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই 5 বছৰীয়া শাসনকালত কেইজন বিদেশীক বিতৰণ কৰা হৈছে আমি জানামতে বিধানসভাত দিয়া তথ্য মতে মাত্ৰ 6জন বিদেশীক বিতৰণ কৰা হৈছে আৰু মাজতে তেওঁলোকে পুছবেক নীতি লৈছিলে পুছবেক নীতি লোৱাতে তেওঁলোকে বাংলাদেশ চৰকাৰৰ সৈতে কোনো ডিপৰ্টেশ্যন পলিচি কৰা নাই তাত আমি দেখিবলৈ পালো যেতিয়া মানুহখিনিক পুছবেক কৰি বৰ্ডাৰলৈ লৈ যোৱা হ'ল তাত বিডিআৰেও তেওঁলোকক গ্ৰহণ নকৰে বাংলাদেশৰ সেনাবাহিনীয়ে তেওঁলোকক উল্টা ঘূৰাই পঠিয়াইছে তাত যিসকল ব্যক্তিৰ গোচৰ বিচাৰাধীন হৈ আছিল যিসকল মৰিগড় এগৰাকী শিক্ষক সম্পূৰ্ণৰূপে বৈধ ভাৰতীয় নাগৰিক হিচাপে পিছত তেওঁ প্ৰতিষ্ঠা হ'ল সেইগৰাকী ব্যক্তিকো পুছবেক কৰা হৈছিল কি ধৰণৰ নীতি চৰকাৰে লৈছে বা এই দল সংগঠনখিনিয়ে যিয়ে নিজে আৰক্ষী প্ৰশাসনৰ ভূমিকাত অৱতীৰ্ণ হৈছে হয় মানুহক ভাবুকি দিবলৈ আৰম্ভ কৰিছে এই ধৰণৰ কথাটো কেনেধৰণৰ কথা আজি অসম চৰকাৰে নিজে অসম চৰকাৰৰ গৃহ আৰু অৰাজনৈতিক বিভাগৰ সচিবে কিছুদিন আগতে জাননী দিছিলে যে যিকোনো ধৰণৰ দলবদ্ধ হতে বা গণ উন্মাদনা লিঞ্চিং এণ্ড মব ভায়োলেন্সত প্ৰত্যক্ষ বা পৰোক্ষভাৱে অংশগ্ৰহণ কৰা অথবা জড়িত ব্যক্তিসকলক আইনৰ কঠোৰ পৰিণামৰ সন্মুখীন হ'ব এইটো অসম চৰকাৰৰ গৃহ আৰু অৰাজনৈতিক বিভাগৰ সচিবে কোৱা কথা জনসংযোগৰ এইটো পেপাৰত পাব্লিছ হৈ গৈছে তাৰ পিছত এই সংগঠনসমূহে বা বিভিন্ন ব্যক্তিয়ে যি ধৰণে সামাজিক মাধ্যমত এনেধৰণে যিসকল মানুহ তাত কিন্তু যিসকল মানুহ আমি দেখিছোঁ কোনোবাই তাত শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈছে কোনোবাই তাত ইলেক্ট্ৰিচিয়ান হিচাপে হয়তো কাম কৰিব লৈছে বিভিন্ন ধৰণে তেওঁলোকে কাম কৰিব গৈছে শ্ৰমিক মানুহ অধিকাংশ শ্ৰমিক মানুহ মই প্ৰশ্ন কৰিব গৈছোঁ যদি আজি শিৱসাগৰৰ ডিচিজন শিৱসাগৰৰ এছপিজন যদি মিয়া সম্প্ৰদায়ৰ মানুহ হ'লহেঁতেন তেতিয়া এই সংগঠনসমূহে কি কৰিলেহেঁতেন সেই প্ৰশ্নটো এই সংগঠনসমূহক মই কৰিব যদি শিৱসাগৰৰ ডিচি এছপিজন মিয়া সম্প্ৰদায়ৰ মানুহ হ'লহেঁতেন সাধাৰণ মিয়া সম্প্ৰদায়ৰ শ্ৰমিক এজনে কাম কৰিব গ'লে আপোনালোকে খেদি পঠিয়াই আপোনালোকে আইন নে আপোনালোকে চৰকাৰ নে আপোনালোকে প্ৰশাসন আইন প্ৰশাসন আছে নে নাই চৰকাৰ আছে নে নাই গতিকে চৰকাৰ আছে নে নাই শৃংখল চলিহা প্ৰতিক্ৰিয়া দিব বিচাৰিছে শৃংখল চলিহা শক্তিশালী মানুহৰ ওপৰত আক্ৰমণ কৰিব নোৱাৰে আজি বৈধ ভাৰতীয় নাগৰিক এজনৰ ওপৰত আপোনালোকে প্ৰমাণ কৰি দিয়ক বাংলাদেশী বুলি প্ৰমাণ কৰি দিয়ক মই আপোনালোকৰ লগত নিজে আপোনালোকে তথ্য সহকাৰে প্ৰমাণ কৰি দিয়ক যে সন্দেহযুক্ত নাগৰিক তথ্য সহকাৰে প্ৰমাণ কৰি দিয়ক আপোনালোকে যে বাংলাদেশী ঠিক আছে ঠিক আছে ঠিক আছে শৃংখলা প্ৰতিক্ৰিয়া দিব বিচাৰিছো মই ৰাকেশ চক্ৰৱৰ্তী মই আহিম শৃংখল চলিহা মোৰ নিদিও মোৰ ঘৰ শিৱসাগৰ আপুনি মই নিদিও মোৰ ঘৰ মোৰ কথা আপুনি নিদিবলৈ কোন হয় আপুনি আইন প্ৰশাসন নেকি আপুনি কোন চৰকাৰ নাই নিৰ্বাচিত চৰকাৰ আছে নিৰ্বাচিত প্ৰশাসন আছে আপুনি নিদিবলৈ কোন হয় আপুনি প্ৰমাণ কৰক বিদেশী তেওঁ বাংলাদেশী হয় মই আপোনাৰ লগত
মই আপোনাৰ লগত বিদেশীখিনি খেদি তেওঁ থাকিলে নহয়। গাড়ীত উঠি পেলাই মই মই দীক্ষিত এক মিনিট শৃংখল চলিহা মই প্ৰতিক্ৰিয়া ল'ম মই আহিম এতিয়া আহিম মই আপোনাৰ ওচৰলৈ শৃংখল চলিহা কওক নহয় দীক্ষিত দা শুনক দীক্ষিত দা আকৌ কৈ আছো দেশ বুলিলে আদেশ নালাগে দেই ইহঁতি ক্ৰাইম কৰিলে তেতিয়া কোনো হেৰি নাই আইন আদালতৰ কথা নাই আমি শাস্তি দিও ক্ৰাইম কৰা শাস্তি হাজাৰৰ ফাঁসি দিও আমি মানি লৈছো ক্ৰাইম কৰিছে কোনোবাই অনৈতিক বেআইনী কাৰ্য কৰিছে আমি শাস্তি দেশ দিও প্ৰেমৰ কথা ক'লে আইন আদালত আহে প্ৰশাসন আছে সেই কথাত আমি সম্পূৰ্ণৰূপে আমি দেশ প্ৰেমৰ কথা ক'লে আইন আদালত আহে কিন্তু মানুহজনে আমি জাতি প্ৰেমৰ কথা ক'লে আইন আদালত আহে বিদেশী বুলি প্ৰমাণ নোহোৱাকে মানুহজন সন্দেহযুক্ত বুলি প্ৰমাণ মই নিদিও নোহোৱাকে মৰেল পুলিচ গিৰি আৰম্ভ কৰিছে যিয়ে তথাকথিত জাতীয়তাবাদ মই নিদিও বুলি ক'লে নিদিও যিমান কৈ থাকিলে লাভ নাই শৃংখল চলি হানামৰীয়া আপুনি বিদেশী বুলি বাংলাদেশী বুলি আপুনি প্ৰমাণ কৰি মই দেখুৱাওক নিদিও আহিব আপুনি আপুনি সন্দেহযুক্ত চিঞৰি বুলি থাকিলে কি প্ৰমাণ কৰি দেখুৱাওক মই আপোনাৰ লগত কথা দিলো মই নিজে আপোনাৰ লগত আমি শিৱসাগৰত সোমাব নিদিও বছ সেইখিনি সাহস নাই আপোনাৰ যদি সাহস আছে জাতি মাটি ভেটি ৰক্ষা যদি ইমান নিদিও আপুনি ইচ্ছা ইমান আছে চিঞৰিলে লাভ নাই আপুনি ককাইদেউ আমি নিদিও জনজাতিকৰণক লৈ আন্দোলন কৰক আপুনি অসমক জনজাতীয় ৰাজ্য নিশ্চয় দিবলৈ আমাৰ আন্দোলন কৰক সমৰ্থন কিয় আছে নকৰে আপুনি বসন্ত গগৈ ককাইদেউৰ লগত পাতিব আমাৰ সমৰ্থন আছে অসমক জনজাতীয় অঞ্চলত ঠিক আছে ৰাকেশ চক্ৰৱৰ্তী মই মই যিহেতু তেওঁ যিহেতু ষ্টুডিঅ'ত নাই তেওঁৰ কথাখিনি ওচৰলৈ আহিছোঁ ৰাকেশে আপুনি ক'ব বিচাৰিছিল চাওক মই এতিয়া যিহেতু জনগাঁথনিৰ কথাটো কৈ থকা হৈছে যে কেৱল মাত্ৰ সংখ্যালঘু মুছলমানসকলক জনগাঁথনি সলনি কৰাৰ কথালৈ টাৰ্গেট কৰি থকা হৈছে মই যদি শৃংখলাক লাইনত আকৌ পাওঁ ক'ব পাৰে কেৱল মাত্ৰ সংখ্যালঘু যিখিনি অভিবাসী মুছলমান বা মিয়া মুছলমান বুলি কোৱা হয় তেওঁলোকে জনগাঁথনি সলনি কৰি থকা বুলি কোৱা হৈছে এতিয়া মই যদি চাওঁ অসমত আমি সকলোৱে জানো ডিব্ৰুগড় জিলাখন বা ডিব্ৰুগড় সমষ্টিটো অসমীয়া জাতীয়তাবাদ বা অসমৰ অন্যতম এটা প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিধানসভা সমষ্টিটোৰ আপুনি ডাটা জানেনে যিটো ডিব্ৰুগড় বিধানসভা সমষ্টি দীৰ্ঘদিন ধৰি বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকন আছে এতিয়া মন্ত্ৰী তাৰ জনগাঁথনিটো আপুনি গম পায় নেকি তাৰে জনগাঁথনিটো অধিকাংশই কিন্তু বঙালী হিন্দু সম্প্ৰদায়ৰ মানুহ আজি ত্ৰিপুৰাত বিজেপি চৰকাৰ আছে ত্ৰিপুৰাত কিন্তু কংগ্ৰেছৰ চৰকাৰ নাই ত্ৰিপুৰাত যিসকল থলুৱা মানুহ আছিল কোকব্ৰক বা ত্ৰিপুৰা মানুহ আছিল তেওঁলোকৰ সলনি আজি অধিকাংশই 70% মানুহ হিন্দু বঙালী মানুহ হৈছে গতিকে প্ৰব্ৰজন বা ইতিহাস বা যি জনগাঁথনি সলনিৰ কথা সেই কথাটো এটা দীঘলীয়া আলোচনাৰ কথা সেইটো এটা দীঘলীয়া গৱেষণাৰ কথা বা বহুত ইতিহাসৰ কথাও আছে কিন্তু শেহতীয়া যিটো ঘটনাক্ৰম যিহেতু বিজেপি চৰকাৰ অসমত চলি আছে দেশৰ আইন বা সংবিধানে দেশৰ প্ৰতিজন বৈধ নাগৰিকক এইটো অধিকাৰ দিছে যে ভাৰতীয় এগৰাকীয়ে যি অঞ্চলতে নাযাওক কিয় তেওঁ তাত চাকৰি কৰিব পাৰিব দেশৰ যিকোনো প্ৰান্তত তেওঁ চাকৰি কৰিব পাৰে কৰ্ম কৰিব পাৰে তাত বাস কৰিব পাৰে তেওঁ তাতে খোৱা লোৱা তেওঁৰ অন্ন বস্ত্ৰ বাসস্থানৰ অধিকাৰ সকলো অঞ্চলতে আছে কিন্তু শিৱসাগৰত যিটো ঘটনা ঘটি আছে যে বিদেশী বুলি চিনাক্ত নকৰাকে তেওঁ সন্দেহযুক্ত বুলি চিনাক্ত নকৰাকে কোনো অপৰাধ নকৰাকে যেতিয়া ব্যক্তি এগৰাকীক সামাজিক মাধ্যমত এনেকুৱা ধৰণে ভাবুকি দিয়া হয় বা ৰাজহুৱাভাৱে ভাবুকি দি খেদি পঠোৱা হয় তাৰ পিছত এই ধৰণৰ যেতিয়া শৃংখল চলিহাই যিটো কথা ক'লে যে মানে আইন কানুন মই নামানো আইন আদালত মই মই ৰাকেশ এই মুহূৰ্তত ক'ব লাগিব শৃংখল চলিহা মোৰ লগত ফোন লাইনত আছে শৃংখল আপুনি শুনি আছে কথাখিনি আইন আদালত যেতিয়া তেওঁ নামানে তাৰ পিছত বিজেপি চৰকাৰৰ মুখপাত্ৰগৰাকী বা চৰকাৰখন থকাৰ পিছতো এই ধৰণৰ জাতীয় সংগঠনৰ নেতাসমূহে যেতিয়া আইন আদালত নামানো বুলি কয় তেতিয়া আমি কাৰ ওপৰত ভৰসা কৰিম আইন আদালতখন হ'ল দেশৰ জনগণৰ শেষ আশা ভৰসাৰ থল আৰু সেই আইন আদালত সেই সংবিধানখনকে তেওঁলোকে নামানো বুলি কয় যদি বিদেশী আছে যদি বাংলাদেশী আছে চিনাক্ত কৰক মই সেই কথাটোৱে কৈছো চিনাক্ত কৰক তাক প্ৰপাৰ ডিপৰ্টেশ্যন পলিচি কৰি পঠিয়াই দিয়ক কিন্তু আজিলৈকে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত হয়তো অফিচিয়েলি 200তকৈ বা 150তকৈ অধিক বিদেশী বা বাংলাদেশীক চিনাক্ত কৰি ডিপৰ্টেশ্যন কৰা হোৱা নাই আচলতে এই কথাটো সমস্যাটো সমাধানক লৈ সেই সদিচ্ছাটো তেওঁলোকৰ নাই তাতকে তৰুণ গগৈ চৰকাৰৰ সময়ত বেছি ডিপৰ্টেশ্যন কৰা হৈছিল কিন্তু আজি শৃংখল চলিহাই যদি প্ৰকৃতাৰ্থত সঁচাকে জাতীয়তাবাদী হয় প্ৰকৃতাৰ্থত যদি তেখেতে অসমৰ জাতি মাটি ভেটিৰ কথা অন্তৰেৰে যদি তেওঁ আন্তৰিকতাৰে যদি চিন্তা কৰে তেওঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক লৈ আন্দোলন কৰক যিটো বিজেপিৰ মেনিফেষ্টত প্ৰথম দাবী আছিল তেওঁ আজি অসমখনক জনজাতীয় ৰাজ্য কৰিব লাগে বুলি তেওঁ আন্দোলন কৰক আৰু তেওঁ
হয়। অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা যে বিজেপিয়ে কাটি দিছিল চৰকাৰ অহাৰ পিছত তাৰ বিৰুদ্ধে বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিব লাগে ঠিক আছে শৃংখল চলিহা মোৰ লগত ফোন লাইনত আছে ঠিক আছে আন্দোলন কৰিব নে নাই ঠিক আছে ঠিক আছে শৃংখল ক'ব পাৰে আপুনি চক অসমত এটাই জাতীয় সংগঠন আছে বীৰ লাচিত সেনা অসম যি জনজাতিকৰণৰ পক্ষত আছে আৰু জনজাতিকৰণ যিহেতু কৰি আছে আমাৰ শিৱসাগৰত বিশেষকৈ টাইম ছাত্ৰ সন্থাই অতি দীৰ্ঘদিনৰ পৰা আমি সৰু কালৰ পৰা দেখি আহিছো কৰি আহিছে আৰু এতিয়া এই আন্দোলনটো আমি জপিয়াই কৰি আমি অভাৰলেপিং নকৰো আমাৰ আটাচুৰ প্ৰতি সমৰ্থন আছে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰতি সমৰ্থন আছে মৰাণসকলৰ প্ৰতি চুতীয়াসকলৰ প্ৰতি মটকসকলৰ প্ৰতি চাহ জনগোষ্ঠীসকলৰ প্ৰতি আমাৰ সমৰ্থন আছে আৰু যেতিয়াই আমি তেওঁলোককো কৈছো যেতিয়াই বীৰ লাচিত সেনা অসম নামৰ এই সত্তাটোৰ প্ৰয়োজনীয়তা হ'ব নিশ্চয়কৈ আমি ৰাজপথত ওলাম মানে আপুনি জাতীয় সমস্যাবিলাকত মাত নামাতে ৰাস্তাত মানুহ মাৰিম কাটিম এই ধৰণৰ আন্দোলনতহে আপুনি ব্যস্ত থাকিব নেকি যেতিয়াই মানে যে কাটিম মাৰিম এই ধৰণৰ কথা ক'ব আৰু বিজেপিও মনে মনে থাকিব তাৰমানে আপোনালোকৰ মাজত যে এটা ইণ্টাৰনেল নেক্সাছ চলি আছে আপোনালোকে যে এটা বিশেষ নেৰেটিভ সৃষ্টি কৰি অস্থিৰ কৰিব বিচাৰিছে নিৰ্বাচনৰ আগত অসমখন এই কথাটো স্পষ্ট হৈ গৈছে আপুনি জেনুইন ইছ্যুবিলাক জেনুইন জাতীয় সমস্যাবিলাকক লৈ আপুনি মাত নামাতে আপুনি ৰাস্তাই ঘাটে মানুহ মাৰিম মানুহ কাটিম এই ধৰণৰ কথা কয় তাৰপিছত আইন চৰকাৰ প্ৰশাসনৰ প্ৰতি আস্থা নাই বুলি কয় এইবিলাক নামানো বুলি কয় আৰু চৰকাৰখনেও মনে মনে বহি থাকে প্ৰশাসনেও মনে মনে বহি থাকে ইণ্টাৰনেল নেক্সাছ যে নিৰ্বাচনৰ আগত যে ধৰ্মীয় মেৰুদণ্ডৰ ৰাজনীতিটো কৰি বিজেপিয়ে যে ৰাজপথত পুনৰবাৰ বহিব বিচাৰিছে তেওঁলোকৰ ৰাজনৈতিক যি ৰুটি সেকিব বিচাৰিছে এই কথাটো নিশ্চিত হৈছে প্ৰকৃত মৌলিক সমস্যাসমূহক লৈ মাত মাতক আপুনি অসমবাসী জনসাধাৰণ থলুৱা জাতি জনগোষ্ঠীৰ কোনটো মৌলিক সমস্যাক লৈ মাত মাতিছে আজি থলুৱা জাতি জনগোষ্ঠীৰ কি মৌলিক সমস্যাক লৈ আপুনি মাত মাতিছে আপুনি কেৱল ৰাস্তাত মানুহ মাৰিম মানুহ কাটিম এই ধৰণৰ কথাক লৈ ব্যস্ত হৈ থাকিলে অসমবাসীৰ কাৰণে আমি কি অৱদান বুলি আমি মানি ল'ম ঠিক আছে এটা শৃংখলা প্ৰতিক্ৰিয়া আমি নিজে আপোনাৰ লগত শৃংখলা এটা প্ৰতিক্ৰিয়া দিয়ক মই কল্যাণ গগৈৰ ওচৰলৈ যাব লাগিব বৰ্ডাৰত যায় আপোনাৰ লগত বাংলাদেশ ঠিক আছে কল্যাণ শৃংখলা এটা প্ৰতিক্ৰিয়া দিয়ক শৃংখলা শুনি আছে আপুনি নহয় মোৰ দাদা এইটোৱে কথা সংবিধান যেতিয়া কয় মানুহবিলাকে খুব ভাল লাগে শুনিবলে কিন্তু এতিয়া মোক কওক এই যে ড্ৰাগছ বেপাৰ ইহঁতি কৰি আছে বন্দুকৰ বেপাৰ ইহঁতি কৰি আছে খিলঞ্জীয়া ছোৱালীক ৰেপ কৰিছে সত্তৰ স্পেচিফিক ঘটনাকেইটা উলিয়াই দিয়ক সেইটোত আমাৰো শাস্তিৰ দাবীত আমিও আন্দোলন কৰিম আমিও সমৰ্থন জনাম দাদা আমিও সমৰ্থন জনাম হয় কোনখন সংবিধানৰ মানে নিয়ম নীতিত কৰি আছে এইখিনি কাম বেআইনী বস্তু আপুনি দেখুৱাই দিয়ক আমি সমৰ্থন জনাম যিয়ে বেআইনী ঘটনা কৰিছে যি অসামাজিক কাৰ্যকলাপ কৰিছে এই ক্ষেত্ৰত আপুনি মাত মাতক আপোনাৰ 100% সমৰ্থন জনাম শৃংখল চলিহা ডাঙৰীয়া ঠিক আছে 100% সমৰ্থন জনাম কিন্তু আপুনি যিটো নেৰেটিভ সৃষ্টি কৰিব বিচাৰিছে মানুহক ৰাস্তাত পালে মাৰিম কাটিম এই নেৰেটিভ ক্ৰিয়েট কৰিবলৈ দিয়া ঠিক আছে কল্যাণ গগৈ এই কথা স্পষ্ট এই কথা মই চ্যালেঞ্জ দিছো বাকি আপুনি জাতিৰ হৈ মাত মাতক আপুনি মৌলিক সমস্যাসমূহক লৈ মাত মাতক মই ছয় জনগোষ্ঠীৰ জনজাতিকৰণ অসমক জনজাতিৰ মৰ্যাদা দিব জনজাতি ৰাজ্য ঠিক আছে হ'ব কল্যাণ গগৈৰ ওচৰলৈ মই যাব লাগিব মই কল্যাণ গগৈ ৰাকেশ চক্ৰৱৰ্তীৰ প্ৰতিক্ৰিয়া চাওক মই অলপ আগতে দুটা উদাহৰণ দিলোঁ যে ডিব্ৰুগড় বিধানসভা সমষ্টিটোৰ কথা ক'লো বা ত্ৰিপুৰাৰ যিটো উদাহৰণ দিলোঁ এতিয়া বিজেপিৰ মুখপাত্ৰগৰাকীয়ে ক'লে যে হিন্দু বাংলাদেশীক তেওঁ অলপ আগতে তেওঁ নিজৰ বক্তব্যত কৈছিলে যে বংগমূলীয় মুছলমানসকলৰ ৰীতি নীতি আচাৰ ব্যৱহাৰ তেওঁলোকৰ পৰম্পৰা আমাৰ অসমীয়া মূল সুঁতিৰ লগত নিমিলে ঠিক আছে মানি লৈছোঁ কিন্তু এই যে তেওঁলোকে হিন্দু বাংলাদেশীক আনিব বিচাৰিছে কা আইনখনৰ জৰিয়তে সেই কথাটোতো এডমিট কৰিছে যে হিন্দু বাংলাদেশীখিনিৰ কালচাৰ হিন্দু বাংলাদেশীখিনিৰ ৰীতি নীতি হিন্দু বাংলাদেশীখিনিৰ পৰম্পৰা অসমীয়া মূল সুঁতিৰ সমাজখনৰ লগত মিলে নেকি এই কথাটো কওক তেওঁলোকক আনিলে অসমৰ জাতি মাটি ভেটি সুৰক্ষিত হ'ব নেকি তেওঁলোকক আনিলে অসমৰ জনগাঁথনি সুৰক্ষিত হ'ব নেকি অসমখন তেতিয়া ত্ৰিপুৰা নিচিনা হ'ব ত্ৰিপুৰাখন যেতিয়া জনজাতীয় ৰাজ্য আছিল ত্ৰিপুৰাখন কোকব্ৰুসকলৰ প্ৰভুত্ব আছিল ত্ৰিপুৰাত ত্ৰিপুৰাচাসকলৰ প্ৰভুত্ব আছিল আজি গৈ ত্ৰিপুৰা বঙালী হিন্দু ঠিক আছে দৃষ্টিকোণটো হিন্দু হওক হিন্দু হওক লাগে ঠিক আছে মুছলমানৰ কথা
কেৱল বংগবলীয়া মুছলমানৰ কথাটো কি কৈছে? আপুনি ঠিক আছে, ঠিক আছে। হিন্দু বাংলাদেশী মুছলমান বাংলাদেশী হিন্দু ঠিক আছে, হ'ব হ'ব, মোৰ হাতত সময় একেবাৰে কম। মই আপোনাক ক্লোজিং ৰিমাৰ্কৰ দুইজনকে সুযোগ দিম। মই শৃংখল চলিহাৰ ওচৰলৈ যাব বিচাৰিছো। হয়, ঠিক আছে, ঠিক আছে। শৃংখল চলিহা, মোৰ সময় কম একেবাৰে, আপুনি ক্লোজিং ৰিমাৰ্ক এটা দিয়ক, ক্লোজিং ৰিমাৰ্ক এটা দিয়ক। শৃংখল কংগ্ৰেছৰ প্ৰতিনিধিজনক এটা প্ৰশ্ন সুধিব খুজিছো। 2001 পৰা 2015 লৈকে কেন্দ্ৰ ৰাজ্যত আপোনালোকৰ চৰকাৰ, আপোনালোকে জনজাতিকৰণটো দি দিয়াজনে হয়, কিয় নিদিলে? এই কথাটো আপুনি বিজেপিক কিয় নকৰে? আমি বিজেপিক কৈ আছো, কথাটো কৈ দিলে হ'ব। আমি এটা পৰ্যায় আগবঢ়াই দিছিলো, কিন্তু আজিলৈকে আপোনাৰ বিজেপি চৰকাৰখনে শপতনামাই দাখিল নকৰিলে। কেন্দ্ৰীয় চৰকাৰে দাখিল নকৰিলে। যিগৰাকী জনগোষ্ঠীয় জাতি, যিগৰাকী জনজাতি পৰিচয় মন্ত্ৰী জুৱেল ওৰামে পাৰ্লিয়ামেণ্টত কোৱা কথা, অসমৰ বিজেপি চৰকাৰখনে প্ৰতিবেদনৰ শপতনামাই দাখিল ঠিক আছে, ঠিক আছে, হ'ব হ'ব। শৃংখলে কি কৈ আছে ময়ো শুনা নাই। শৃংখল চলিহা মোৰ লগত কল্যাণ আছে, ময়ো শুনা নাই কি কৈ আছে শৃংখল চলিহা। ঠিক আছে, এইটো কথা বিজেপিক প্ৰশ্ন কৰে শৃংখল চলিহা। ঠিক আছে, ঠিক আছে, ঠিক আছে। শৃংখল চলিহা নাই, এনেকে নহয়। শৃংখল চলিহা ধন্যবাদ জনাইছো, মই ধন্যবাদ জনাইছো আপোনাক। হয়, শৃংখল চলিহা নাই, কাৰণ তেওঁলোকে মিলি এটা নেক্সাছ ক্ৰিয়েট কৰিছে, তেওঁ এটা নেৰেটিভ ক্ৰিয়েট কৰিব বিচাৰিছে 2026 নিৰ্বাচনক লৈ। এইটো কথাই শেষ কথা, এইটো কথাই স্পষ্ট কথা। ঠিক আছে, বিজেপিক প্ৰশ্ন কৰাৰ সাহস নাই। ঠিক আছে। কল্যাণ গগৈ এটা বংগমূলীয়সকলৰ আইনখন বলবৎ কৰে। ঠিক আছে, মুছলমান বাংলাদেশী যাব লাগিব। হিন্দু বাংলাদেশীক আপোনালোকে আনি বহে জনগাঁথনি অসমৰ হিন্দু বাংলাদেশীক অসমৰ জাতি মাতি ভেটি জনগাঁথনি সুৰক্ষিত কৰিব। এই কথাটো আপুনি ক'ব বিচাৰিছে? মই এজন হিন্দু হিচাপে এটা কথাই ক'ব মইতো হিন্দু, মই মুছলমান। মোৰ প্ৰতিবেশী ৰাষ্ট্ৰত কোনোবা এজন হিন্দু অত্যাচাৰ কৰি থাকিব, মই সহ্য কৰি থাকিম নেকি? মোৰ কাৰণে বিদেশী যদি ৰিলিজিয়াছ পাৰচিকিউচন যিটো হৈ আছে তাতে আমি কি সহ্য কৰিম? আমি ৰাকেশ মোক ক'বলৈ দিয়ক, মোক ক'বলৈ। আমাৰ সম্পূৰ্ণ সভাপতি আছে, সহানুভূতি সম্পূৰ্ণ আছে, আৰু যিসকল হিন্দু যদি ভাৰতবৰ্ষৰ আহিব বিচাৰে তেখেতক সম্পূৰ্ণ সুৰক্ষা দিয়া হ'ব, আৰু দৰকাৰ হ'লে ভাৰতীয় নাগৰিকো দিয়া হ'ব। দ্বিতীয় কথাটো ঠিক আছে, আপুনি কওক, আপুনি ৰাকেশ প্ৰত্যুত্তৰটো দিব দিয়ক। হয়, চাওক, যদি প্ৰকৃততে অসমৰ জাতি মাটি ভেটি সুৰক্ষিত কৰিবলগীয়া হয়, তেনেহলে প্ৰথমতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ, 6 নং দফাৰ যি কাৰ্যকাৰীকৰণ, আৰু অসমখনক পাৰিলে জনজাতীয় ৰাজ্যৰ মৰ্যাদা দিয়াৰ বাবে, আৰু ইনাৰ লাইন যিটো পাৰ্মিট, যে বহিৰাজ্যৰ মানুহ আহিলে যদি ইনাৰ লাইন পাৰ্মিট ল'ব লাগে, বা বহিৰাজ্যৰ মানুহে অসমত মাটি কিনিব নোৱাৰাৰ এটা পৰম্পৰা যদি চৰকাৰখনে বা এটা নিয়ম কৰিব পাৰে, যদি সঁচাকৈ সদিচ্ছা আছে এই কথাখিনি যদি কৰাৰ সৎ সাহস হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আছে, তেওঁ কৰি দেখুৱাওক, তেতিয়াহে অসমীয়া জাতি মাটি ভেটি সুৰক্ষিত কৰা চৰকাৰ বুলি এই চৰকাৰখনক মই ক'ম। ঠিক আছে, এটা ক্লোজিং